যিমানজনে মোক সুধি থাকে যে আসাম পুলিচৰ ফিজিকেলৰ কাটআপ লিষ্ট কেতিয়া ওলাব বা ৰিটেন এক্সামখন কেতিয়া পাতিব, এইটো ভিডিঅ' সিহঁতৰ কাৰণে। তো ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট। ভিডিঅ'টোত এটা লাইক কৰি আপোনালোকৰ লগৰকেইটাৰ লগত শ্বেয়াৰ কৰি দিয়ক। নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আসাম পুলিচ AB, UB, APR, ড্ৰাইভাৰ, কনষ্টেবল, কাৰ্পেণ্টাৰ, ডিছপাচ ৰাইডাৰ এই সকলোখিনি পদৰ ফিজিকেল এক্সাম পাছ কৰি যিমানজনে এই ফিজিকেলৰ কাটআপ মাৰ্কৰ ৱেইট কৰি আছে বা ৰিটেন এক্সাম কেতিয়া হ'ব এইটোৰ কাৰণে ৱেইট কৰি আছে, সেই সকলৰ কাৰণে খুবেই এটা ভাল খবৰ, কাৰণ ইহঁতৰ কাৰণে এখন অফিচিয়েলি নটিচ আহি গৈছে। তো ইয়াৰ আগতো ইয়াৰ ওপৰত বহুতো নটিচ আহিছিল, বহুতে মোক নটিচখন পঠাই সুধিছিল সঁচা নে মিছা। মই তাৰ ওপৰত যিটো মতামত দিব লাগে দি দিছো। আজি আৰু গম পাব যে যিটো মই আগত কৈছিলো এইটো সঁচা নে মিছা। তো নটিচখন ক'ৰ পৰা আহিছে তো প্ৰথমতে এইটো চাই লওঁ, ঠিক আছে। তো ইয়াত দিয়া আছে যে অফিচ অফ দ্য চেয়াৰমেন, ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড, আসাম, ৰেহাবাৰী, গুৱাহাটী। তো এইখন হৈছে অফিচিয়েল নটিচ। কিমান তাৰিখে ওলাইছিল? 25 ডিচেম্বৰ 2024, ঠিক আছে। তো 25 ডিচেম্বৰ 2024। তো এইখন নটিচত সকলোখিনি বস্তু আপোনাৰ উল্লেখ কৰা আছে যে কি কি পদৰ কাৰণে আপোনাৰ ফিজিকেলৰ কাটআপ লিষ্টখন ওলাব। তো কাটআপ লিষ্টখন ডিষ্ট্ৰিক্ট ৱাইজ হ'ব নে ষ্টেট ৱাইজ হ'ব সেইখিনি বস্তু দিছে, আৰু কিমান তাৰিখে ৰিটেন এক্সামখন অনুষ্ঠিত হ'ব সেইখিনি বস্তু উল্লেখ কৰিছে। আৰু লগতে এটা ইম্পৰ্টেণ্ট বস্তু আলোচনা কৰিছে যে ৰিটেন এক্সামৰ দিনা আপোনালোকৰ কি কি লগত লৈ যাব লাগিব। আৰু তাতকৈ যিটো ইম্পৰ্টেণ্ট বস্তু ইয়াত আলোচনা কৰিছে সেইটো হৈছে যে কোনোবাই যদি নিজৰ এপ্লিকেশ্যন আইডিটো পাহৰি যায় তেতিয়াহ'লে কেনেকৈ এডমিট কাৰ্ডখন ডাউনলোড কৰিব, ঠিক আছে। তো নটিচখনত আমি সকলোখিনি বস্তু আলোচনা কৰিম। তো ভিডিঅ'টো এটা লাইক কৰি আপোনালোকৰ লগৰকেইটাৰ লগত শ্বেয়াৰ কৰি দিয়ক, ঠিক আছে। তো আৰু কোনেও নাভাবিব যে এইখন নটিচ মিছা বুলি, ঠিক আছে। তো এইখন একদম সঁচা নটিচ হয়। তো ইয়াত প্ৰথমতে কি দিয়া আছে যে নটিচত যে ৰেফাৰেন্স ৰিক্ৰুটমেণ্ট, ঠিক আছে। ইয়াত এক নম্বৰতে দিয়া আছে যে 1645টা UB, 2300টা AB, মানে মুঠতে ইয়াত সিমানখিনি পদৰ কথা আলোচনা কৰিছে। তো যিমানখিনি পদৰ এই ৰিচেণ্টলি কি হৈ গ'ল, ফিজিকেল টেষ্ট হৈ গ'ল, ঠিক আছে। তো সকলোখিনি পঢ়াৰ একো প্ৰয়োজন নাই, কাৰণ আমি সকলোৱে জানো এইবাৰ যিটো ফিজিকেল হৈ গ'ল এটা পদৰ হোৱা নাই, বহুত পদত হৈছে। তো ঠিক আছে। তো ইয়াত প্ৰথমতে এটা বস্তু আলোচনা কৰিম যে আমাৰ ৰিটেন এক্সামৰ দিনা কি কি লগত লৈ যাব কৈছে, ঠিক আছে। ৰিটেন এক্সামৰ দিনা কি কি লগত লৈ যাব কৈছে যে এটা হাৰ্ড কপি, এডমিট কাৰ্ডখনৰ এটা হাৰ্ড কপি ল'ব কৈছে। আৰু দ্বিতীয়তে কি কৈছে, গভৰ্ণমেণ্ট ইছ্যু দিয়া আধাৰ কাৰ্ড বা পেন কাৰ্ড বা ড্ৰাইভিং লাইচেন্স বা ভোটাৰ আইডি, এইটো কি কৈছে যে ৰিটেন এক্সামৰ দিনা এক্সাম হলত লৈ যাবলৈ অনুৰোধ জনাইছে, ঠিক আছে। ইয়াৰ পিছত কথা হৈছে যে কোনোবাই যদি নিজৰ এপ্লিকেশ্যন আইডিটো পাহৰি যায়, ঠিক আছে। এপ্লিকেশ্যন আইডিটো বহুতৰে মনত নাথাকে, তাৰ কি কৰিব, নিজৰ নেম আৰু ডেট অফ বাৰ্থ দি কিনে লগ ইন কৰি এডমিট কাৰ্ডখন ডাউনলোড কৰিব, ঠিক আছে। কিন্তু কোনোবাই যদি তেনেকৈ যদি নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব নোৱাৰে তেতিয়াহ'লে কি দিছে, ইয়াত চাওক এটা টোল ফ্ৰী নাম্বাৰ দিছে। সেই টোল ফ্ৰী নাম্বাৰটোত আপোনালোকে কল কৰি যিকোনো হেল্প বিচাৰিব পাৰে। আৰু ইয়াৰ সময়ও দি দিছে 10টা AM পৰা 5টা PM লৈকে ইয়াত কল কৰিব পাৰে। তো মেইন বস্তুটো হৈছে যে ফিজিকেলৰ কাটআপৰ যিটো লিষ্ট আছে সেই লিষ্টখন কেতিয়া ওলাব, সেই লিষ্টখন ইয়াত ধুনীয়াভাৱে দি দিছে যে লিষ্টখন কেতিয়া ওলাব, যে 8 জানুৱাৰী 2025, অৰ্থাৎ 8 তাৰিখ 1 মাৰ্চ 2025 চনত কি কৰিব, ফিজিকেলৰ যিটো কাটআপ লিষ্ট আছে সেই কাটআপ লিষ্টখন ওলাব। আৰু সেইখন কেনেকৈ ওলাব, এইটো ডিষ্ট্ৰিক্ট ৱাইজ কেটাগৰী ৱাইজ, ঠিক আছে। ডিষ্ট্ৰিক্ট ৱাইজ কেটাগৰী ৱাইজ কাটআপ লিষ্টখন ওলাব, অৰ্থাৎ প্ৰত্যেকখন ডিষ্ট্ৰিক্টলৈতো মানে কাটআপ লিষ্ট বেলেগ বেলেগ যাব। আৰু কাষ্ট ৱাইজ, ঠিক আছে, যে মানে কেটাগৰী অৰ্থাৎ কাষ্ট ৱাইজে পৰে, সেইটো হিচাপতে মানে কাটআপ লিষ্টখন বেলেগ বেলেগ হ'ব। আৰু লগতে দি দিছে যে ৰিটেন এক্সাম কেতিয়া পাতিব। তো আগৰ নটিচখনত কি আছিল যে মানে 23 মাৰ্চত ৰিটেন এক্সামৰ কথা কোৱা আছিল, কিন্তু ইয়াত ধুনীয়াভাৱে দিয়া আছে, ঠিক আছে, 2 মাৰ্চত ৰিটেন এক্সাম হ'ব, অৰ্থাৎ 2 তাৰিখ 3 মাৰ্চ 2025। তো এতিয়া নিশ্চয় গম পালে আপোনালোকে যে আগত যিখন নটিচ ওলাইছিল সেইখন নটিচ মিছা। আৰু মই চবকে কৈছিলো যে তেনেকুৱা যিটো ফৰ্মেটত নটিচটো ওলাইছিল সেইটো ফৰ্মেটত যিকোনো এজন মানুহে কম্পিউটাৰত বহি কিনে বনাই ল'ব পাৰে। তো এইখন হৈছে একদম অৰিজিনেল নটিচ। তো আপোনালোকে প্ৰিপাৰেশ্যন ভালকে কৰক। তো নিশ্চয় ধুনীয়াভাৱে বুজি পাইছে। তো ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি নিজৰ লগৰকেইটাৰ লগত শ্বেয়াৰ কৰি দিব। জয় হিন্দ, জয় ভাৰত।